হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, বহুতে কৈ আছে, বহুত নিউজতো দি আছে যে 10 তাৰিখে অৰ্থাৎ 10 এপ্ৰিলত ৰিজাল্ট দিম বুলি কৈছে। কোৱাটো কৈছিলে মুখ্যমন্ত্ৰীয়ে, কিন্তু 10 এপ্ৰিলত ৰিজাল্ট নিদিয়ে, এইটো সম্পূৰ্ণ ফেক হয়। কোৱাটো কৈছিলে যে 20 তাৰিখৰ আগত দিম বা 10 তাৰিখে দিম বুলি কৈছিলে, কিন্তু কাইলৈ দিয়া নহয়। গতিকে এনেই হতাশ হ'ব নালাগে, এনেই ভয় খাব নালাগে। পেৰেণ্টছ আৰু ষ্টুডেণ্টছ সকলোকে কৈছোঁ, কোনো চিন্তাৰ কাৰণ নাই, কাইলৈ কোনো প্ৰকাৰ ৰিজাল্ট নিদিয়ে। চাওক, মুখ্যমন্ত্ৰীয়ে কি জনালে, সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয়। ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব। দেখিলে আপোনালোকে অহাকালি অৰ্থাৎ 10 এপ্ৰিলত কোনো ৰিজাল্টৰ কথা ইয়াত উল্লেখ কৰা নাই যে 10 এপ্ৰিলত দিম বুলি। যেতিয়াই প্ৰকাশ কৰা হ'ব, ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। কাইলৈ কোনো প্ৰকাৰে নিদিয়ে আৰু লিখিছে, আই উইড লাইক টু ইনফৰ্ম অল পেৰেণ্টছ এণ্ড ষ্টুডেণ্টছ ডেট দ্য HSLC এক্সামিনেশ্যন ৰিজাল্টছ উইল নট বি ৰিলিজ টুমৰো। দেখিছে আপোনালোকে নিশ্চয়, অহাকালি বা 10 এপ্ৰিলত কোনো প্ৰকাৰে ৰিজাল্ট নিদিয়ে, মুখ্যমন্ত্ৰীয়ে জনাই দিলে। এইটো সম্পূৰ্ণ ফেক নিউজ হয়। ওৱান্স ডেট ৰিজাল্টছ আৰ ৰেডি দ্য বৰ্ড উইল এনাউন্স দেম প্ৰম্পটলি, প্লিজ ৰিমেইন পেচেণ্ট। দেখিলে আপোনালোকে, এইটো কোনো প্ৰকাৰে কাইলৈ দিয়াটো সত্য নহয়। মুখ্যমন্ত্ৰীয়ে 10 মিনিটৰ আগতে জনাইছে, ফেচবুক পেজ যোগে জনালে। আপোনালোকে নিশ্চয় দেখিছে। আপোনালোকে বিভিন্ন ধৰণৰ ইউটিউবাৰ বা বিভিন্ন ধৰণৰ ইউটিউবত আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ' পাব কাইলৈ দিব বুলি। এইটো সম্পূৰ্ণ মিছা হয়। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে সকলো ষ্টুডেণ্টছ আৰু পেৰেণ্টছে গম পায়। আৰু কোনো টেনশ্যন ল'ব নালাগে। 20 তাৰিখৰ ভিতৰতে দিয়া কথা কৈছে মুখ্যমন্ত্ৰীয়ে, হয়তো 20-22 তাৰিখে ৰিজাল্ট দিবও পাৰে, আৰু যেতিয়া দিব তাৰ আগদিনাখন বা দুদিনৰ আগতে ঘোষণা কৰা হ'ব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকক ইমানটোৱে জনাবলগীয়া আছিলে, যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে অহাকালি ৰিজাল্ট নিদিওঁ বুলি। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যেতিয়া ৰিজাল্টৰ খবৰ পাওঁ, তেতিয়া যাতে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আগতীয়াকৈ দিব পাৰোঁ। ধন্যবাদ।